যে কোনোবা এজন ছাত্ৰীগৰাকী মূৰ ঘূৰাই পৰি গ'ল, আমি ব্যক্তিগত বাহনে লৈ গৈ তেওঁলোকক মেডিকেলত ট্ৰিটমেণ্ট কৰোঁ, সেইটো আমি পইচা ক'ৰপৰা দিম, সেই বস্তু তেওঁলোকে কৈছে। কিন্তু তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্য। এই ছাত্ৰীসকলক এডমিশ্যনৰ নামত 500 টকাকৈ অধ্যক্ষজনে সংগ্ৰহ কৰা পৰিলক্ষিত হৈছে। তেওঁলোকক সুধিলোঁ, গোটেই কথাখিনি সোধ-পোছ কৰিলোঁ, 500 টকা কেলৈ লৈছে। তেওঁ ক'লে যে এই ফেষ্টিভেলৰ নামত লৈছে। কিন্তু ফেষ্টিভেলৰ নামত 500 টকা লোৱা কোনো যুক্তিসংগত কথা নহয়। চৰকাৰে ফিজ ল'বলৈ আমাক দিয়া নাই, কোনো ষ্টুডেণ্টৰ পৰা ফিজ ল'বলৈ দিয়া নাই। কিন্তু মাজে মাজে আমাক কৈ থাকে যে আপোনালোকে ফেষ্টিভেলৰ কাৰণে কিবা এটা পইচা তুলিব পাৰিব, ফেষ্টিভেলৰ কাৰণে। সেইটো স্কুলবিলাকে নিজৰ মতে তুলিব। এইকেইটা পইচা আমি ফেষ্টিভেলৰ পইচা এটা আমি লওঁ, তাকো খুব কমটি পৰিমাণৰ লওঁ, 300-400 ভিতৰত থাকে। উত্তৰ লখিমপুৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যিসকল ছাত্ৰী আছে, এই ছাত্ৰীসকলক এডমিশ্যনৰ নামত 500 টকাকৈ অধ্যক্ষজনে সংগ্ৰহ কৰা পৰিলক্ষিত হৈছে। আমি কথাটো গম পাই ততাতৈয়াকৈ আমি স্কুললৈ আহিলোঁ। স্কুললৈ আহি অধ্যক্ষ মহোদয়ৰ লগত কথা পাতিলোঁ। তেওঁ কৈছে যে ফেষ্টিভেলৰ কাৰণে ল'ব। চৰকাৰী বিদ্যালয়ত এনেকুৱা ধৰণৰ 500 টকাকৈ সংগ্ৰহ কৰি ফেষ্টিভেলৰ নামত লোৱাটো কিন্তু এটা যুক্তিসংগত কথা নহয়। গতিকে আমি ছাত্ৰ সন্থাই যিসমূহ ইয়াত দৰিদ্ৰ ছাত্ৰীসকলে চৰকাৰী বিদ্যালয়ত পঢ়ে, এই ছাত্ৰ সন্থাই দৰিদ্ৰ ছাত্ৰীসকলৰ যি অভিযোগ আছে, তেওঁলোকৰ গাৰ্জেনৰ যি অভিযোগ আছে, অভিযোগৰ ভিত্তিত আমি ছাত্ৰ সন্থাই আজি আহিলোঁ এটা সজাতি দল। আমি তেওঁলোকক সুধিলোঁ, গোটেই কথাখিনি সোধ-পোছ কৰিলোঁ, 500 টকা কেলৈ লৈছে। তেওঁ ক'লে যে এই ফেষ্টিভেলৰ নামত লৈছে। কিন্তু ফেষ্টিভেলৰ নামত 500 টকা লোৱা কোনো যুক্তিসংগত কথা নহয়। আমি চৰকাৰী বিদ্যালয় এখনত ফেষ্টিভেলৰ নামত তেওঁলোকে সংগ্ৰহ কৰিব 50 টকা বা 100 টকাৰ ভিতৰত। কিন্তু 500 টকা লোৱাৰ যুক্তি ক'ত? এইখন বিদ্যালয়ত 806গৰাকী ছাত্ৰী পঢ়ে। এই ছাত্ৰীসকলৰ পৰা যিসমূহ ছাত্ৰী আছে, তেওঁলোকৰ পৰা 500 টকা ল'লে প্ৰায় 4 লাখ টকা তেওঁলোকে সংগ্ৰহ কৰিছে। এই 4 লাখ টকা বছৰেকৰ মূৰত ক'লৈ যায় পইচাটো? এই গোটেই পইচাটো তেওঁলোকে কিবা ৰিচিপ্ট দিছে নেকি? তেওঁলোকৰ কিবা পইচা সংগ্ৰহ কৰা কিবা তথ্য আছে নেকি? সেই তেওঁলোকে তেওঁলোকৰ তথ্য নাই বুলি কৈছে। গতিকে এই পইচাটো কেনেদৰে হিচাপ হয়? গতিকে গোটেই পইচাটো কেনেদৰে হিচাপ হয়, কেনেদৰে পৰিচালনা হয়, তেওঁলোকে এইখিনি আমাক কথা ক'ব নোৱাৰিলে, যুক্তি দিব নোৱাৰিলে। গতিকে এই পইচাটো যে অধ্যক্ষ মহোদয়ৰ হৰলুকি কৰা পৰিলক্ষিত হৈছে। আৰু আমি ছাত্ৰ সন্থাই এটা উচিত তদন্ত বিচাৰিছোঁ। শিক্ষামন্ত্ৰী মহোদয়ক আমি তদন্ত বিচাৰিছোঁ। আমাৰ ওচৰত ডাটা আছে, তেওঁলোকে 500 টকা সংগ্ৰহ কৰা ডাটা আছে। তেওঁলোকে অধ্যক্ষ মহোদয়ে ক্লাছ টিচাৰক তেওঁলোকে প্ৰতিটো ক্লাছত তেওঁলোকে ক্লাছ টিচাৰক সংগ্ৰহ কৰিব দিয়া 500 টকা। আমাৰ ওচৰত ডাটা আছে, গোটেই ডাটা আছে। তেওঁলোকে কেনেদৰে 500 টকা সংগ্ৰহ কৰে, ক্লাছ এ ছেকশ্যনৰ পৰা কেইটকা সংগ্ৰহ কৰিছে, ক্লাছ বি ছেকশ্যনৰ পৰা কেইটকা সংগ্ৰহ কৰিছে, ক্লাছ 7ৰ পৰা কিমান টকা সংগ্ৰহ কৰিছে, গোটেইখিনি তথ্য আছে। আমি আপোনালোকক তথ্য সহকাৰে দিব পাৰিম। তেওঁলোকে কৈছে যে কোনোবা এজন ছাত্ৰীগৰাকী মূৰ ঘূৰাই পৰি গ'ল, আমি ব্যক্তিগত বাহনে লৈ গৈ তেওঁলোকক মেডিকেলত ট্ৰিটমেণ্ট কৰোঁ, সেইটো আমি পইচা ক'ৰপৰা দিম, সেই বস্তু তেওঁলোকে কৈছে। কিন্তু তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্য। তেওঁলোকে এইখন বিদ্যালয়ত ছাত্ৰী এগৰাকী যে পঢ়ি থকা অৱস্থাত, অধ্যয়ন কৰি থকা অৱস্থাত ছাত্ৰীগৰাকী যদি কিবা অসুবিধাত পৰা বা বেমাৰৰ সৃষ্টি হয় বা মূৰ ঘূৰাই পৰে, এইখন বিদ্যালয়ৰ অধ্যক্ষ বা তেওঁলোকৰ যিসমূহ শিক্ষাগুৰু আছে, শিক্ষাগুৰুসকলে তেওঁলোকে নি ছাত্ৰীগৰাকীক চিকিৎসা কৰা তেওঁলোকৰ মূল দায়িত্ব আৰু কৰ্তব্য। গতিকে সেই ক্ষেত্ৰত তেওঁলোকে নিজৰ পকেটৰ পইচা ক'ৰপৰা দিম বুলি তেওঁলোকে এটা দায়সৰা মন্তব্য দি লাভ নাই। গতিকে তেওঁলোকক কৈছোঁ যে আমি ছাত্ৰ সন্থাই ইয়াৰ উচিত তদন্ত বিচাৰিছোঁ। এই গোটেই বিষয়টোৰ ওপৰত এটা ডাঙৰ ৰহস্য সোমাই আছে। গতিকে ছাত্ৰ সন্থাই উচিত তদন্ত নোহোৱা পৰ্যন্ত এইখন বিদ্যালয়ৰ অধ্যক্ষগৰাকীক বৰ্খাস্ত কৰিবলৈ আমি দাবী জনালোঁ। বিষয়টো হৈছে এতিয়া আমি ফেষ্টিভেলৰ নামত পইচা এটা চৰকাৰে আমাক তাত তুলিবলৈ দিছে। ফেষ্টিভেলৰ নামত আমি পইচা এটা লওঁ, হয়, সৰস্বতী পূজা পাতোঁ আমি, লগতে আমি শংকৰদেৱৰ তিথি পাতোঁ, আৰু স্পৰ্টছৰ পইচা আজি কেইবাবছৰ আগত স্পৰ্টছৰ পইচাটো তেখেতলোকে দিছিলে, আজি বহু বছৰ আগৰ কথা। এতিয়া স্পৰ্টছটো আমি পাতিব লাগে, আমিতো আউটড'ৰ স্পৰ্টছ পাতিব লাগে, আমাৰ নিজৰ ফিল্ড নাই। আমি কেতিয়াবা এটিম ফিল্ডলৈ নিবলগীয়া হয়, তাত খৰচটো অকণমান বাঢ়ি যায়। গতিকে তাৰ কাৰণে আমি এই স্পৰ্টছৰ কাৰণে এটা ফেষ্টিভেলৰ বুলি পইচা এটা লওঁ, সৰস্বতী পূজা লওঁ, শংকৰদেৱৰ তিথি লওঁ, তাৰপিছতে আমাৰ আৰু এটা ফ্ৰেছাৰ্ছ পাতোঁ, আমি ফ্ৰেছাৰ্ছৰ কাৰণে এটা পইচা লওঁ। গতিকে এইকেইটা পইচা আমি ফেষ্টিভেলৰ পইচা এটা আমি লওঁ, তাকো খুব কমটি পৰিমাণৰ লওঁ, 300-400 ভিতৰত থাকে। আৰু বাকীখিনি চলাবৰ কাৰণেতো আমাৰ স্কুল গ্ৰাণ্ট দিয়েই, স্কুল গ্ৰাণ্টৰ পৰা আমি সেইখিনি চলাওঁ। গতিকে এই 300 বা 400 টকাটো আমি অকল ফেষ্টিভেলৰ কাৰণে লওঁ, বাকী একো তাত আমি বেলেগ পইচা আমি হেৰি নকৰোঁ। আৰু স্কুলৰ কাৰণে ডেভেলপমেণ্টৰ কাৰণে আমাক যিটো গ্ৰাণ্ট দিয়ে, সেই গ্ৰাণ্টটোৱে আমি তাতে ইউজ কৰোঁ চাই। যিহেতু আমাৰ ইলেক্ট্ৰিচিটিত এখন ডাঙৰ স্কুল, ইলেক্ট্ৰিচিটি মোৰ ৰিচাৰ্চ হেৰি আছে APDCL-ৰ, তাত আমাৰ 15 দিনতে মই 3000-3500 মই ভৰিব লাগে। গতিকে কেতিয়াবা এমাহত মই 7000 ভৰিব লাগে, কেতিয়াবা এমাহত মই 6000 ভৰিব লাগে। তথাপিতো মই এই স্কুল গ্ৰাণ্টৰ পৰাই খৰচ কৰি যেন তেনে মই এইটো চলাওঁ। কিন্তু আমি অকল ফেষ্টিভেলৰ কাৰণে পইচাটো লোৱা হয়, এই কথাটো মিছা নহয় বাৰু। 500 টকাটো আচলতে নহয়, ৰিচিপ্ট আমি ফেষ্টিভেলৰ ৰিচিপ্ট দিয়া নাই, আমাৰ কমিটি থাকে, কমিটিক আমি পইচাটো ফেষ্টিভেলৰ সময়ত দি দিয়া হয়।
তেওঁ ফেষ্টিভেলৰ সময়ত তেওঁক দিয়া হয়, তেওঁলোকৰ বাজেট লওঁ আমি, বাজেট ল'লে মানে বাজেটত যিমানটো খৰচ হয়, এতিয়া কালি মোক এতিয়া 16,000 বাজেটত দিছিলে, মই গৈ 14,000লৈ গৈছোঁগৈ। 14,000 এটা শংকৰদেৱৰ তিথি বাজেট দিছে। এই বাজেটটো মই তেওঁলোকৰ লগত বহি আলোচনা কৰি যে ক'ত কি খুৱাব এইটো কৈছোঁ। আৰু সেই দিনটোত আমাৰ মিড ডে মিলো থাকিব, কাৰণ মিড ডে মিলতো মই ছাত্ৰীসকলক খুৱাব লাগিব। গতিকে মিড ডে মিলৰ কাৰণে মোৰ 6ৰ পৰা 7ৰ ছোৱালীখিনিক মই মিড ডে মিলৰ বস্তুখিনি মই খোৱালোঁ, আৰু লগতে বাকী 12লৈকে আৰু অতিথিসকলক, যিসকল আমি অতিথি নিমন্ত্ৰণ কৰিম, তেখেতলোকক আমি আমাৰ সেই ফাণ্ডৰ পৰা যিটো পইচা আমি যিটো তুলিছোঁ তাৰ ভিতৰত আমি তেনেধৰণে বাজেট কৰি পেলাই এইটো আমি খৰচ কৰোঁ। নহয়, এইটো চৰকাৰে ফিজ ল'বলৈ আমাক দিয়া নাই, কোনো ষ্টুডেণ্টৰ পৰা ফিজ ল'বলৈ দিয়া নাই। কিন্তু মাজে মাজে আমাক কৈ থাকে যে আপোনালোকে ফেষ্টিভেলৰ কাৰণে কিবা এটা পইচা তুলিব পাৰিব, ফেষ্টিভেলৰ কাৰণে। সেইটো স্কুলবিলাকে নিজৰ মতে তুলিব। 500 টকা বা 400 বা 500 টকাৰ ভিতৰত ফেষ্টিভেলৰ নামত পইচা অলপ বেছি হৈ যায় যেন লাগে। আচলতে আমাৰ এতিয়া প্ৰায় আপুনি চাওক, আমাৰ 806জনী ছোৱালী আছে। তাৰ উপৰি আমাৰ যিখিনি আউটগয়িং ছোৱালী আছে, এই স্কুলখনৰ প্ৰতি মোহটো কৰি পেলাই তেওঁলোকে কলেজৰ পৰা আমাৰ ইয়ালৈ আহে। প্ৰায় 1200 ছোৱালী আমাৰ প্ৰত্যেকটো ফেষ্টিভেলতে হয়। আপোনালোকে ফেষ্টিভেলবিলাক যদি আহে দেখে চায়, তেতিয়া আপোনালোকে গম পাব আমি 800 কাৰণে আমি যদি গোটাবলগীয়া হয়, কিন্তু আমি 1200 ছোৱালীক খুৱাবলগীয়া হয়। গতিকে সেইখিনি ছোৱালীৰ কাৰণে আমি উপৰঞ্চি গোটাব লাগিব। গতিকে তেনেধৰণৰ আমাৰ কিছুমান কথা আহে, কাৰণ এইখন স্কুলৰ ছোৱালীবিলাক প্ৰায় এইখন স্কুললৈ আহেই। এইটো এতিয়াৰ কথা নহয়, এইটো আগৰ পৰা আহি থাকে। 800কে আমি নহয় আমি কোনোবা ফেষ্টিভেলৰ কাৰণে আমি কোনোবা ছোৱালীৰ পৰা পইচা কেতিয়াবা নলওঁৱেই। বহুত দুখীয়া মানুহৰ ছোৱালী আছে, এই দুখীয়া মানুহৰ ছোৱালীখিনিও আমি পইচা নলওঁ। গতিকে 800টো আমাৰ হিচাপহে, টকা তোলা হিচাপটো আমাৰ নহয়। নহয়, সেইটো ফেষ্টিভেলটোৰ কথাই কৈছোঁ মই। তেওঁলোকৰ কাৰণে উপৰঞ্চি পইচা নলওঁ নহয় মই। এলিমিনিখিনিৰ কাৰণে মই বেলেগকৈ পইচা নলওঁ নহয়, এইটো কথা। হয় ছাৰ, হয় ঠিক আছে।